এখন অভিযোগ দিছে আপুনি কিবা টকা লৈ পলাইছে এইটো আছে নেকি 200 ভিতৰত অন্তত ভিতৰত কি আছে এইটো হাসকে টকা আপুনি পলাইছে নেকি হা বন্ধ করো টকাটো কোনে খাইছে টকাটো কি হৈছে না কিয় আসলে কি হৈছিল আপুনি এতিয়া ক'ব পাৰে হয় মই ক'ব বিচাৰিছোঁ যে তেখেতৰ নাম জাকিৰ হুছেইন তেখেত আমাৰ বদৰপুৰ ডেভেলপমেণ্ট ব্লকৰ জুনিয়ৰ ইঞ্জিনিয়াৰ হয় তেখেতৰ এগেইনষ্টে বহুকেইটা অভিযোগ আছে মানে বিভিন্ন চৰকাৰী স্কিমবিলাকৰ মানে ধনাত্মক কৰাৰ ক্ষেত্ৰত বিভিন্ন জালিয়াতিৰে ইনফেক্ট ছিগনেচাৰ জালিয়াতিৰো এটা অভিযোগ উত্থাপন হৈছে টোটেল 4টা কেছ তেখেতৰ এগেইনষ্টে ৰেজিষ্টাৰ হৈছে পাঠাকান্দি থানাত এটা হৈছে নিগম বজাৰ থানাত এটা বদৰপুৰত আৰু এটা সদৰত হ'ব আৰু আমাৰ মাননীয় MLA লোকেল MLA সিদ্দিক আহমেদ দেৱাৰীয়াও তেখেতৰ যি লেজিছলেটিভ এছেম্বলি ডেভেলপমেণ্ট ফাণ্ড সেই ফাণ্ডৰ ইউটিলাইজেশ্যন ক্ষেত্ৰতো এই জাকিৰ হুছেইন নামৰ জুনিয়ৰ জালিয়াতি কৰিছে সেইটো এটা আমি অভিযোগ পাইছোঁ তেওঁক আমি কেইদিনমানৰ পৰা বিচাৰি আছিলোঁ কিন্তু তেখেতে আত্মগোপন কৰি আছিল গুৱাহাটীত আমি এইকেইদিনত খবৰ পাই এটা অপাৰেশ্যন চলাই তেওঁক গুৱাহাটীৰ পৰা এৰেষ্ট কৰা হৈছে সেইটো তদন্ত খাতিৰত এতিয়া নহওক বাকী ডিটেইলছ আপোনালোকক পিছত জনাম এখন অভিযোগ দিছে আপুনি কিবা টকা লৈ পলাইছে এইটো আছে নেকি 200 ভিতৰত অন্তত ভিতৰত কি আছে এইটো হাসকে টকা আপুনি পলাইছে নেকি হা বন্ধ করো টকাটো কোনে খাইছে টকাটো কি হৈছে না কিয় আসলে কি হৈছিল আপুনি এতিয়া ক'ব পাৰে হয় মই ক'ব বিচাৰিছোঁ যে তেখেতৰ নাম জাকিৰ হুছেইন তেখেত আমাৰ বদৰপুৰ ডেভেলপমেণ্ট ব্লকৰ জুনিয়ৰ ইঞ্জিনিয়াৰ হয় তেখেতৰ এগেইনষ্টে বহুকেইটা অভিযোগ আছে মানে বিভিন্ন চৰকাৰী স্কিমবিলাকৰ মানে ধনাত্মক কৰাৰ ক্ষেত্ৰত বিভিন্ন জালিয়াতিৰে ইনফেক্ট ছিগনেচাৰ জালিয়াতিৰো এটা অভিযোগ উত্থাপন হৈছে টোটেল 4টা কেছ তেখেতৰ এগেইনষ্টে ৰেজিষ্টাৰ হৈছে পাঠাকান্দি থানাত এটা হৈছে নিগম বজাৰ থানাত এটা বদৰপুৰত আৰু এটা সদৰত হ'ব আৰু আমাৰ মাননীয় MLA লোকেল MLA সিদ্দিক আহমেদ দেৱাৰীয়াও তেখেতৰ যি লেজিছলেটিভ এছেম্বলি ডেভেলপমেণ্ট ফাণ্ড সেই ফাণ্ডৰ ইউটিলাইজেশ্যন ক্ষেত্ৰতো এই জাকিৰ হুছেইন নামৰ জুনিয়ৰ জালিয়াতি কৰিছে সেইটো এটা আমি অভিযোগ পাইছোঁ তেওঁক আমি কেইদিনমানৰ পৰা বিচাৰি আছিলোঁ কিন্তু তেখেতে আত্মগোপন কৰি আছিল গুৱাহাটীত আমি এইকেইদিনত খবৰ পাই এটা অপাৰেশ্যন চলাই তেওঁক গুৱাহাটীৰ পৰা এৰেষ্ট কৰা হৈছে সেইটো তদন্ত খাতিৰত এতিয়া নহওক বাকী ডিটেইলছ আপোনালোকক পিছত জনাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত